সমস্যা মানে এইটো ৰাস্তা যেতিয়া পিচ কৰা হৈছিল ৰাস্তাটো 1 বছৰতে শেষ হৈ গৈছিল। পিছত ইমান কষ্ট কৰিছোঁ আমি ৰাইজে, ইমান কষ্ট কৰাৰ পিছত এইটো ৰাস্তা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে ৰাস্তাটো দিছে আমাক, মুজিবুৰ চাহাবে যে আমাক ৰাস্তাটো দিছে, দিয়াৰ পিছত এই ৰাস্তাটো কৰি আছে, কৰাৰ পিছত কিছুমান মানুহবিলাকে এই সংগঠন লাগি থাকি এই বস্তুটো কৈছে যে এইটো পিচ দিব লাগে। ওপৰৰ পৰা আহি আছে, ব্লক দিব লাগে, আমাক ব্লক লাগে। চবেই ৰাইজে চাই আছে যে ব্লক ইটা দিলে ৰাস্তাটো বহুত দিন যায়, কিন্তু পিছৰ ৰাস্তাটো দিলে ৰাস্তাটো ভাঙি যায়, পানী চানী জমা হৈ ৰাস্তাটো বন্ধ হৈ যায়। আমাৰ এটাই দাবী যে আমাৰ এইটো ৰাস্তা পেপাৰ ব্লক হ'ব লাগে। এইটো হানিবালি ঠিকাদাৰক মই আহ্বান জনাওঁ যে আপুনি যি হওক আমাৰ ৰাইজৰ মুখৰ ফালে চাই এই বস্তুটো পেপাৰ ব্লক দিব বুলি অনুৰোধ জনাইছোঁ। এইটো দলগাঁও টাউনৰ পৰা এই কয়ৰপুখুৰী ৰোড, এইটো ৰাস্তাটোৰ নাম PW ৰোড, এই নেপালী বজাৰলৈকে গৈছে ৰাস্তাটো। এই ৰাস্তাটো যেনেকৈ হওক আমাৰ পেপাৰ ব্লক দিব লাগে। সমস্যা 1 নম্বৰ হ'ল, ইয়াৰ আগতে আপোনাৰ পকীকৰণ আছিল, পকীকৰণ ৰিপেয়াৰিং কৰাৰ মাত্ৰ 1 বছৰ গৈছে। 1 বছৰ যোৱালৈকে ৰাস্তাটো ইমানেই বেয়া হৈছে, আমি অহা যোৱা কৰা আমাৰ বহুত অসুবিধা হৈছে। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দেৱে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানৰ তত্ত্বাৱধানত এইবাৰ এটা স্কিম আহিছে। গতিকে আমাৰ এটাই দাবী, এইটো আমাৰ পেপাৰ ব্লক হ'ব লাগে। ঠিকাদাৰকো আমাৰ এটা অনুৰোধ, আমাৰ বিধায়ক মহোদয়ৰ ওচৰত আমাৰ এটাই অনুৰোধ, এই ৰাস্তাটো পেপাৰ ব্লক হ'ব লাগে। এইটোৱে আমাৰ দাবী। এইটো দলগাঁও কয়ৰপুখুৰী PW ৰোড বুলি কয়, এইটো আপোনাৰ কামাৰপাৰালৈকে গৈছে। এইটো হানিভালি ঠিকাদাৰ। সমস্যা মানে এইটো ৰাস্তা যেতিয়া পিচ কৰা হৈছিল ৰাস্তাটো 1 বছৰতে শেষ হৈ গৈছিল। পিছত ইমান কষ্ট কৰিছোঁ আমি ৰাইজে, ইমান কষ্ট কৰাৰ পিছত এইটো ৰাস্তা আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে ৰাস্তাটো দিছে আমাক, মুজিবুৰ চাহাবে যে আমাক ৰাস্তাটো দিছে, দিয়াৰ পিছত এই ৰাস্তাটো কৰি আছে, কৰাৰ পিছত কিছুমান মানুহবিলাকে এই সংগঠন লাগি থাকি এই বস্তুটো কৈছে যে এইটো পিচ দিব লাগে। ওপৰৰ পৰা আহি আছে, ব্লক দিব লাগে, আমাক ব্লক লাগে। চবেই ৰাইজে চাই আছে যে ব্লক ইটা দিলে ৰাস্তাটো বহুত দিন যায়, কিন্তু পিছৰ ৰাস্তাটো দিলে ৰাস্তাটো ভাঙি যায়, পানী চানী জমা হৈ ৰাস্তাটো বন্ধ হৈ যায়। আমাৰ এটাই দাবী যে আমাৰ এইটো ৰাস্তা পেপাৰ ব্লক হ'ব লাগে। এইটো হানিবালি ঠিকাদাৰক মই আহ্বান জনাওঁ যে আপুনি যি হওক আমাৰ ৰাইজৰ মুখৰ ফালে চাই এই বস্তুটো পেপাৰ ব্লক দিব বুলি অনুৰোধ জনাইছোঁ। এইটো দলগাঁও টাউনৰ পৰা এই কয়ৰপুখুৰী ৰোড, এইটো ৰাস্তাটোৰ নাম PW ৰোড, এই নেপালী বজাৰলৈকে গৈছে ৰাস্তাটো। এই ৰাস্তাটো যেনেকৈ হওক আমাৰ পেপাৰ ব্লক দিব লাগে। সমস্যা 1 নম্বৰ হ'ল, ইয়াৰ আগতে আপোনাৰ পকীকৰণ আছিল, পকীকৰণ ৰিপেয়াৰিং কৰাৰ মাত্ৰ 1 বছৰ গৈছে। 1 বছৰ যোৱালৈকে ৰাস্তাটো ইমানেই বেয়া হৈছে, আমি অহা যোৱা কৰা আমাৰ বহুত অসুবিধা হৈছে। এইবাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দেৱে আমাৰ দলগাঁও সমষ্টিৰ বিধায়ক মুজিবুৰ ৰহমানৰ তত্ত্বাৱধানত এইবাৰ এটা স্কিম আহিছে। গতিকে আমাৰ এটাই দাবী, এইটো আমাৰ পেপাৰ ব্লক হ'ব লাগে। ঠিকাদাৰকো আমাৰ এটা অনুৰোধ, আমাৰ বিধায়ক মহোদয়ৰ ওচৰত আমাৰ এটাই অনুৰোধ, এই ৰাস্তাটো পেপাৰ ব্লক হ'ব লাগে। এইটোৱে আমাৰ দাবী। এইটো দলগাঁও কয়ৰপুখুৰী PW ৰোড বুলি কয়, এইটো আপোনাৰ কামাৰপাৰালৈকে গৈছে। এইটো হানিভালি ঠিকাদাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।